আমাৰ এয়া আমি সকলোৱে স্ক্ৰীণত দেখি আছো যে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, মাননীয় নাড্ডা ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আমাৰ ভাৰত মাতাৰ ফটো পণ্ডিত দীনদয়াল উপাধ্যায়, ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তিৰ সন্মুখত পুষ্পাঞ্জলি দিছে। মাননীয় ৰাষ্ট্ৰীয় অধ্যক্ষ নাড্ডা ডাঙৰীয়া, আমাৰ ভাৰতীয় জনসংঘৰ পিতামহ স্বৰূপ প্ৰতিষ্ঠাপক সভাপতি, প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক, যি দুজন যুগদস্তা ব্যক্তিৰ প্ৰত্যক্ষ প্ৰচেষ্টাত আজি আমি এই ৰূপ পাইছোঁ। তেওঁলোকৰ সন্মুখত ভাৰত মাতৃৰ ফটোৰ সন্মুখত বন্তি প্ৰজ্বলন কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া, মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, মাননীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ মাজত আজি উপস্থিত আছে মাননীয় ৰাষ্ট্ৰীয় সভাপতি তথা অসমৰ প্ৰভাৰী বৈজয়ন্তজয় পাণ্ডা ডাঙৰীয়া, মাননীয় মুখপাত্ৰ তথা নৰ্থ ইষ্টৰ কোঅৰ্ডিনেটৰ সম্বিত পাত্ৰ ডাঙৰীয়া, মাননীয় ঋতুৰাজ সিনহা ডাঙৰীয়া, মাননীয় অজয় জামৱাল ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমার कौन सा फ्लोर है? माननीय मुख्यमंत्री डांगरिया, माननीय सर्बानंद सोनोवाल डांगरियाके धरि आमार राष्ट्रीय नेतृबृंदই जी आमार कार्यालय परिदर्शन এই कार्यालय परिदर्शन কৰি আছে। এয়া আমি দেখিছোঁ যে আমাৰ 6টা মহলা, আমাৰ টোটেল 6টা মহলা 6 ফ্লোৰ আমাৰ আছে। তাৰে প্ৰথম মহলাত আমাৰ আৰু দ্বিতীয় মহলা মিলি পেলাই আমাৰ যিটো অডিটৰিয়াম প্ৰায় 300তকৈ ওপৰৰ সংখ্যা বহিব পৰা আমাৰ এক অডিটৰিয়াম আছে। ফাৰ্ষ্ট ফ্লোৰ আৰু ছেকেণ্ড ফ্লোৰ মিলি পেলাই আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাৰ বাবে বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাৰ পৰা আৰম্ভ কৰি পৃষ্ঠা প্ৰমুখৰ কাৰ্যকৰ্তাৰ পৰা আৰম্ভ কৰি মণ্ডল সভাপতি, মণ্ডল বিষয়ববীয়া, জিলা সভাপতি, ৰাজ্যিক বিষয়ববীয়া, বিধায়ক, সাংসদ, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাৰ বাবে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ প্ৰতিজন কাৰ্যকৰ্তাৰ বাবে আমাৰ গৌৰৱৰ দিন। এই যি গৌৰৱময় ক্ষণ, এই গৌৰৱময় ক্ষণৰ আমি সৌভাগ্যৱান যে আমি একজন আজি সাক্ষী হিচাপে আমি ইয়াত আছোঁ। এই গৌৰৱময় ক্ষণৰ আজি ইয়াত দেখি আছোঁ যে আমাৰ পৰিদৰ্শন কৰি আছে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, মাননীয় অমিত শ্বাহ ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ চেম্বাৰ। এই আমাৰ ৰাজ্যিক সভাপতিক আজি প্ৰথমবাৰ সকলোকে এটা হাত চাপৰিৰে ভাৰত মাতা কে, ভাৰত মাতা কে, বন্দে বন্দে। বিজেপি অসম প্ৰদেশ জিন্দাবাদ, ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ জিন্দাবাদ, ভাৰত মাতা কে।
এয়া মাননীয় ঋতুৰাজ সিনহা ডাঙৰীয়া, ৰাষ্ট্ৰীয় সম্পাদক তথা নৰ্থ ইষ্টৰ কো-কৰ্ডিনেটৰ। এইটো আমাৰ 4th ফ্ল'ৰ, ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ এইটো 4th ফ্ল'ৰ। 4th ফ্ল'ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ অফিচ থাকিব, মাননীয় সভাপতি মহোদয়, মাননীয় সাংগঠনিক সাধাৰণ সম্পাদক মহোদয়কে ধৰি পেলাই যি ৰাজ্যিক বিষয়ববীয়া আছে, ৰাজ্যিক বিষয়ববীয়াৰ কাৰণে এই 4th ফ্ল'ৰ এলটেড কৰা হৈছে। 3য় ফ্ল'ৰটো আমাৰ মৰ্চাসমূহৰ অফিচ হ'ব, 5th ফ্ল'ৰটো আমাৰ ডিপাৰ্টমেণ্ট আৰু আমাৰ চেলসমূহৰ অফিচ হ'ব। এক আটকধুনীয়া সৰ্বাংগ সুন্দৰ আধুনিক বিজ্ঞানসন্মত এক আমাৰ কাৰ্যালয়, ৰাজ্যিক কাৰ্যালয়। পৃথিৱীৰ কোনো ৰাজনৈতিক দলৰে এনেকুৱা সৰ্বাংগ সুন্দৰ কাৰ্যালয় ইয়াত নাই। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ইমান সৰ্বাংগ সুন্দৰ বিজ্ঞানসন্মত কাৰ্যালয় আছে। আমাৰ যি ৰিচিপশ্যন থাকিব সোমাই পেলাই আমাৰ দুখন প্ৰৱেশদ্বাৰ আছে। মূল প্ৰৱেশদ্বাৰখন আমাৰ সন্মুখে বাওঁপিনে থাকিব। মই কৈ থকা বাওঁপিনে আমাৰ মূল প্ৰৱেশদ্বাৰ থাকিব আৰু মূল প্ৰৱেশদ্বাৰেদি সোমাই পেলাই আমাৰ ভাৰত মাতাৰ ফটো, ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী, পণ্ডিত দীনদয়াল উপাধ্যায়ৰ প্ৰতিমূৰ্তি থাকিব আৰু আমাৰ যি অডিটৰিয়াম আছে, অডিটৰিয়ামৰ কিনাৰতে আমাৰ যুগদ্ৰষ্টা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীজীৰ ফটো থাকিব। এয়া ভাৰত মাতাৰ ফটো। ভাৰত মাতাৰ ফটোৰ তলতে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী আৰু পণ্ডিত দীনদয়াল উপাধ্যায়ৰ প্ৰতিমূৰ্তি, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতীক পদুম ফুলৰ সৈতে। আমি দেখিছোঁ যে আমাৰ অসম গণ পৰিষদ UPPLৰ সন্মানীয় নেতৃবৃন্দ আজি আমাৰ মাজত আহি উপস্থিত হৈছেহি। আমাৰ মাননীয় ৰাজ্যিক সভাপতি মহোদয়ে আগ্ৰহ প্ৰকাশ কৰিছিল যে কাৰ্যকৰ্তা খানাপাৰাৰ কাৰ্যকৰ্তা সন্মিলনখন শেষ হোৱাৰ পিছত প্ৰতিজন কাৰ্যকৰ্তাই যিমান দূৰৰ পৰা আহিছে প্ৰতিজন কাৰ্যকৰ্তাই যাতে সুকলমে নিয়াৰিকে ঘৰত গৈ উপস্থিত হয় তাৰ কাৰণে জিলা সভাপতি, সমষ্টি প্ৰভাৰী, মণ্ডল সভাপতি, সন্মানীয় বিধায়ক আৰু সাংসদসকলে যাতে নিজাববীয়াকৈ খবৰ ৰাখে তাৰ বাবে মাননীয় ৰাজ্যিক সভাপতিয়ে বিশেষভাৱে অনুৰোধ জনাইছে। এয়া আমি দেখিছোঁ যে আমাৰ যুগদ্ৰষ্টা পুৰুষ, যিজন যুগদ্ৰষ্টা ব্যক্তিৰ নামত আজি আমি এই কাৰ্যালয় নিৰ্মাণ কৰিছোঁ, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, তেখেতৰ ফটোৰ সন্মুখত আজি পুষ্পাঞ্জলি দিছে। ভাৰত মাতা কে, ভাৰত মাতা কে, বন্দে বন্দে। আমি তাত বাজপেয়ীজীৰ যিটো অমৰ কবিতা, সোতে মন সে কোই বড়া नहीं होता, टूटे मन से कोई खड़ा नहीं होता, ওপৰত হিন্দীত লিখি তালত অসমীয়াৰ তাত অনুবাদ কৰি দিয়া হৈছে। বাজপেয়ীজীৰ এই কবিতাটোৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তা
সদায় একাগ্ৰতাৰে নিষ্ঠাৰে এক মহৎ উদ্দেশ্য আগত ৰাখি দেশ মাতৃৰ কাৰণে কাম কৰিবলৈ সদায় আমাক অনুপ্ৰাণিত কৰি আহিছে। এই আপ্তবাক্যশাৰী তেখেতৰ কবিতা তাত লিখা হৈছে মাননীয় ৰাষ্ট্ৰীয় অধ্যক্ষ মাননীয় অমিত শ্বাহ ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে ধৰি আমাৰ ৰাষ্ট্ৰীয় নেতৃবৃন্দ আমাৰ মাজত আহি উপস্থিত হ'ব। সকলোকে থিয় হৈ এটা হাত চাপৰিৰে মই আমাৰ মাননীয় ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ ডাঙৰীয়াক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। তেখেতসকল আহি পোৱাৰ লগে লগে খুব শৃংখলাবদ্ধতাৰ সৈতে আমি যাতে সভাখন আমি শেষ কৰিব পাৰোঁ তাৰ কাৰণে প্ৰতিজন কাৰ্যকৰ্তাক অনুৰোধ জনাইছোঁ। আমি খুব সৌভাগ্যৱান যে ৭৫জন জ্যেষ্ঠ কাৰ্যকৰ্তাক যাক আমি নিমন্ত্ৰণ কৰিছিলোঁ তেওঁলোকৰ ভিতৰত ৭২জন ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি। এয়া মাননীয় নাড্ডাজী আৰু অমিত শ্বাহ ডাঙৰীয়া আৰু এই আমাৰ মঞ্চত আহি উপস্থিত হৈছেহি। ভাৰত মাতা কে বলো 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 ভাৰত माता के बंदे 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 नरेंद्र मोदी जिंदाबाद, नरेंद्र मोदी जिंदाबाद, जेपी नड्डा जिंदाबाद, अमित शाह जिंदाबाद, हिमंत बिश्व शर्मा जिंदाबाद, सर्बानंद सोनोवाल जिंदाबाद। बोलो 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 भारत माता के बंदे बंदे बीजेपी जिंदाबाद। माननीय नड्डा जी, माननीय अमित शाह डांगरियाय एया भारत माता डॉक्टर श्यामा प्रसाद मुखार्जी पंडित दीनदयाल उपाध्याय फटोर आगत पुष्पांजलि अर्पण करिब। मैं सकलोके आको एटा हाथ चापरिरे सहिते मैं आमार राष्ट्रीय नेतृबृंदक आदरणि जनाबर बारे अनुरोध जनाइछु। भारत माता के आमार भारत मातार फटोर सन्मुखत माननीय पुष्पांजलि अर्पण करिले माननीय नड्डाजी, माननीय अमित शाह डांगरियाय। आमार माननीय नड्डा डांगरिया, माननीय अमित शाह डांगरियाके धरि माननीय मुख्यमंत्री डांगरिया, माननीय सर्बानंद सोनोवाल डांगरियाके धरि आमार राष्ट्रीय नेतृबृंदই আসন গ্ৰহণ কৰিছে। এতিয়া আছে আমাৰ বন্দে মাতৰম। মই সকলোকে থিয় হৈ বন্দে মাতৰম পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ।
माता के बीजेपी जिंदाबाद। আমি সকলোৱে জানো যে মোদীজীয়ে কৈছিল যে ভাৰত মেৰি মা হে, ऐसे भाजपा भी मेरी माँ है। আজি আমাৰ এই পবিত্ৰ দিনত, আজি এই গৌৰৱময় দিনত আমাৰ মাজত উপস্থিত থকা মাননীয় ৰাষ্ট্ৰীয় অধ্যক্ষ নাড্ডা ডাঙৰীয়া, আমাৰ সকলোৰে সন্মানৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকে ধৰি পেলাই আমাৰ সন্মানীয় ৰাষ্ট্ৰীয় নেতৃবৃন্দক আমি মাননীয় ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ ডাঙৰীয়াই আগ্ৰহ প্ৰকাশ কৰিছে যে আমাৰ পদ্মশ্ৰী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয় চক্ৰৱৰ্তী বাইদেউ, সন্মানীয় ৰমেন ডেকা ডাঙৰীয়া, সন্মানীয় ৰাজেন গোহাঁই ডাঙৰীয়া আমি মঞ্চলৈ নিমন্ত্ৰণ কৰিছোঁ। ৰমেন ডেকা ডাঙৰীয়া, সন্মানীয় ৰাজেন গোহাঁই ডাঙৰীয়া আমি মঞ্চলৈ নিমন্ত্ৰণ কৰিছোঁ। মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াই তেখেতসকলক মঞ্চলৈ আমন্ত্ৰণ কৰিবৰ বাবে আগবাঢ়িছে। আমি এতিয়া আমাৰ সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ মাৰ্গদৰ্শক মাননীয় ৰাষ্ট্ৰীয় অধ্যক্ষ জগত প্ৰকাশ নাড্ডা ডাঙৰীয়াক এখন ফুলাম গামোচা চেলেং শৰাইৰ সৈতে সম্বৰ্ধনা জনাবৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। भारत माता के जेपी नड्डा जिंदाबाद, जेपी नड्डा जिंदाबाद। সকলোকে ক'বৰ বাবে অনুৰোধ জনাইছোঁ, जेपी नड्डा जिंदाबाद। আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৰে প্ৰেৰণা মাৰ্গদৰ্শক ভাৰতবৰ্ষৰ সন্মানীয় গৃহমন্ত্ৰী ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ডাঙৰীয়াকো এখন ফুলাম গামোচা চেলেং শৰাইৰ সৈতে আদৰণি জনাবৰ বাবে মাননীয় মুখ্যমন্ত্ৰী আৰু ভৱেশ কলিতা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। অমিত শ্বাহ জিন্দাবাদ, অমিত শ্বাহ জিন্দাবাদ। भारत माता के बोलो 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 बोलो, भारत माता के। আমাৰ মাজত উপস্থিত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো এখন ফুলাম গামোচা আদৰণি জনাবৰ বাবে ৰাজ্যিক সভাপতি শ্ৰীযুত ভৱেশ কলিতা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো এখন গামোচাৰে আদৰণি জনাবৰ বাবে মই ভৱেশ কলিতা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমাৰ মাজত আজি বিশেষভাৱে উপস্থিত আছে ত্ৰিপুৰাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ মানিক সাহা ডাঙৰীয়া। মই মানিক সাহা ডাঙৰীয়াকো এখন গামোচাৰে আদৰণি জনাবৰ বাবে ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতক এখন গামোচাৰে আদৰণি জনাব। ভাৰত মাতা কে। সকলোকে এটা হাত চাপৰিয়ে মাননীয় মানিক সাহা ডাঙৰীয়াক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকো এখন গামোচাৰে আদৰণি জনাব অনুৰোধ জনাইছোঁ।
আমাৰ মাজত উপস্থিত থকা ৰাষ্ট্ৰীয় উপসভাপতি মাননীয় বৈজয়ন্তজয় পাণ্ডা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা সন্মানীয় ৰাজেন গোহাঁই ডাঙৰীয়া, ৰমেন ডেকা ডাঙৰীয়া, বিজয়া চক্ৰৱৰ্তী বাইদেউ, অজয় জামল ডাঙৰীয়া, ঋতুৰাজ সিনহা ডাঙৰীয়া, সম্বিত পাত্ৰ ডাঙৰীয়া, মই সকলোকে মাননীয় ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াক সকলোকে একোখনকৈ গামোচাৰে আদৰণি জনাবৰ বাবে মই আমাৰ প্ৰতিনিধিবৰ্গক অনুৰোধ জনাইছোঁ। মাননীয় বিজয়া বাইদেউকো এখন ফুলাম গামোচা আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ এতিয়া আছে অসমৰ পৰম্পৰাগত এটি বৰগীত পৰিৱেশন কৰিবৰ বাবে মই সন্মানীয় শিল্পীবৃন্দক অনুৰোধ জনাইছোঁ। নমস্কাৰ, আমি পৰিৱেশন কৰিবলৈ লোৱা বৰগীত ভাগ ৰাগ ভাটিয়ালি।
মই বৰগীত সুন্দৰকৈ পৰিৱেশন কৰাৰ বাবে সমূহ শিল্পী দলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তৰফৰ পৰা। এতিয়া আছে আমাৰ মংগলাচৰণ পাঠ কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुर्साक्षात् परं ब्रह्मा तस्मै श्री गुरवे नमः। वन्दे श्री शारदां देवीं वैष्णवादे पञ्चदेवताः गुरोर्च रामचन्द्रं च वासुदेवाविधानकाम्। हरिः ॐ भूर्भुवः स्वाहा वादीनां वाजो वदो भक्षो असमान्द्रेतमृतं बलाय विश्वे देवा अवियच्चं बभोहस्तनमा हिनोत प्रजया धनेन वाद्याहं वाजीनस्योपहो तस्य भक्षयामि वाजे वाजे भूयासाम् सावितरा प्रचोदादयेभ्यापन्नन्तु ते तनोम् दीर्घायुतो वायवर्षसे कस्य पश्यतरायुषं जमदगणेस्त्रायुषाम् यद्देवानान्द्रायुषं तन्मे अस्तुत्रायुषाम् येन धाता बृहस्पतिरिन्द्रः सचायुषेव पता तेन देवपामि ब्रह्मणा जीवातो वे जीवनाय दीर्घायुतो वायवलाय वर्षसे सप्रजा स्वायासा सा अथो जीव शरदः सदाम्। ॐ यो शान्तिरन्तरिक्षगो शान्ति पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः वनस्पतयः शान्तिः शान्तिरेव शान्तिः। ॐ शान्तिः शान्तिः शान्तिः। हरिः ॐ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এতিয়া আছে আদৰণি ভাষণ। সন্মানীয় ৰাজ্য সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক আদৰণি ভাষণ প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। সকলকে নমস্কাৰ। ভাৰত মাতা কি, ভাৰত মাতা কি। বিজেপি বিজেপি আদৰণীয় নৰেন্দ্ৰ মোদীজী, আদৰণীয় নৰেন্দ্ৰ মোদীজী, আদৰণীয় জেপি নাড্ডাজী, আদৰণীয় জেপি নাড্ডাজী, ভাৰত মাতা কি। ধন্যবাদ। সকলকে নমস্কাৰ। ভাৰতীয় জনতা পাৰ্টি के राष्ट्रीय परम आदरणीय जेपी नड्डा जी, भाजपा के पूर्व अध्यक्ष, भारत सरकार के गृह मंत्री, तेजस्वी गृह मंत्री परम आदरणीय अमित शाह जी, हमारे सम्मानीय मुख्यमंत्री
পৰম শ্ৰদ্ধেয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান ভাৰত চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ দায়িত্বত থকা আমাৰ সকলোৰে শ্ৰদ্ধেয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ভাৰত চৰকাৰৰ এজন মন্ত্ৰী শ্ৰদ্ধেয় ৰামেশ্বৰ তেলী ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় উপসভাপতি অসম প্ৰান্তৰ প্ৰভাৰী শ্ৰদ্ধেয় জয় পাণ্ডা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, আজিৰ এই সভাত আমাৰ সৈতে উপস্থিত থকা প্ৰাক্তন আমাৰ ক্ষেত্ৰীয় সম্পাদক তথা মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক আদৰণীয় অজয় জামৱালজী, মঞ্চত উপবিষ্ট মোৰ পৰম শ্ৰদ্ধাৰ জ্যেষ্ঠসকল, আজি ভাৰতীয় জনতা পাৰ্টীৰ এই শুভক্ষণত আজি আপোনালোকে উপস্থিত আহি আমি যিসকলে পৰম শ্ৰদ্ধাৰ কাৰ্যকৰ্তা, যিসকলে 80 দশকৰ পৰা কাম কৰি ভাৰতীয় জনতা পাৰ্টীক বটবৃক্ষত পৰিণত কৰিছে, মোৰ পৰম শ্ৰদ্ধাৰ যিসকলক আমি চৰণ চুই আজি সেৱা জনাইছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভাৰতীয় জনতা পাৰ্টীৰ পৰম শ্ৰদ্ধাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা বন্ধুসকল, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰীসকল, পৰম শ্ৰদ্ধাৰ সাংসদসকল, মোৰ সহযোগী বিধায়কসকল, জিলাৰ সভাপতিসকল, মণ্ডল সভাপতিসকল, সকলোকে মই মংগলময় মুহূৰ্তত আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ, নমন কৰিছোঁ। 80 চনৰ 6 এপ্ৰিলত ভাৰতীয় জনতা পাৰ্টি গঠন হোৱাৰ 2 বছৰৰ পিছতে উজান বজাৰত এটা কাৰ্যালয় আৰম্ভ হৈছিলে। এই কাৰ্যালয়ৰ পৰা বৰ্ণিল যাত্ৰাৰে অতি কাইকীয়া ৰাস্তাৰে আহি ভাৰতীয় জনতা পাৰ্টীয়ে আপোনালোকৰ আশীৰ্বাদত, আপোনালোকৰ মৰমত, আপোনালোকৰ ত্যাগ কষ্টৰ বিনিময়ত আজি এই অৱস্থালৈ আহিবলৈ সক্ষম হৈছোঁ। মই সকলোকে নমন কৰিছোঁ। দুটাকৈ কনজুকেটিভ টাৰ্ম আজি অসমত আমি চৰকাৰ কৰিবলৈ সক্ষম হৈছোঁ। পৰম শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বাইদেউসকল, পৰম শ্ৰদ্ধাৰ জ্যেষ্ঠসকল, আমাৰ আজি সৌভাগ্য যে আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ আৰু পূৰ্বৰ ৰাষ্ট্ৰীয় অধ্যক্ষ বৰ্তমান গৃহমন্ত্ৰী অমিত শ্বাহজী আৰু জে পি নাড্ডাজীক আমি সকলোৱে থিয় হৈ এটা উষ্ম আদৰণি জনাবলৈ হাত তালিৰে। এহেতসকলৰ পেট কষ্ট আৰু অমিত শ্বাহজী যেতিয়া ৰাষ্ট্ৰীয় সভাপতি আছিলে ইয়াৰ পৰিকল্পনা ৰচনা কৰা হৈছিলে। প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন বিত্তমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি সকলোৱে ধন্যবাদ জ্ঞাপন উষ্ম আদৰণি জনাইছোঁ হাত তালিৰে। এহেতসকলৰ পেট, এহেতসকলৰ মহানুভৱতাই আজি এনেকুৱা সুন্দৰ আমি ব্যৱস্থা লৈ যাবলৈ সক্ষম হৈছোঁ। পৰম শ্ৰদ্ধাৰ জ্যেষ্ঠসকল, পৰম শ্ৰদ্ধাৰ অগ্ৰজসকল, অনুজসকল, মই সকলোকে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে আপোনালোকৰ এই ত্যাগ, এই কষ্ট হ'লে নগ'ল। আজি আপোনালোকে সুন্দৰ ব্যৱস্থালৈ আহিবলৈ আমাক সুবিধাকণ কৰি দিলে, তাৰ বাবে মই কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। আজি এক সভ্য আৰু গব্য এই কাৰ্যকলাপ আমি পাবলৈ সক্ষম হৈছোঁ। ভাৰতীয় জনতা পাৰ্টী কাৰ্যালয়, কাৰ্যকৰ্তা, কাৰ্যক্ৰম আৰু কৌশলে পৰিচালিত হয়। এই কথা অৱগত কৰি সেৱাই সংগঠন আজি সেৱাৰ নামতে আমি বৰ্তি আছোঁ। সেৱাই সংগঠন কৰি যিদৰে সংগঠনৰ প্ৰতিটো স্তৰত আপোনালোকে কাম কাজ কৰি দলক যে আগবঢ়াই লৈ গৈছে তাৰ বাবে মই পুনৰ নমন কৰিছোঁ। আজি সকলোৰে ত্যাগ আৰু সকলোৰে কষ্ট, লক্ষ লক্ষ কাৰ্যকৰ্তাৰ ত্যাগ কষ্ট আৰু বহুত আমাৰ পৰা গুচি গ'ল। যিসকল গুচি গ'ল পুণ্যাত্মাক মই সেৱা জনাইছোঁ, তাৰ পৰা তেখেতসকলে আমাৰ আশীৰ্বাদ কৰক। আততায়ী হাততো কেইবাজনে আমাৰ পৰা বিদায় লৈছে। তেওঁলোকে বুকুত গুলি পাতি লৈছিলে যেতিয়া আমাৰ দুদিন আছিলে। 90 পৰা 96 এই সময়ত বহু কেইজনে কৈছে যে চাইকেল মাৰি মাৰি সংগঠনৰ কাম কৰিছিলে। আমাৰ পাৰ্টী কাৰ্যালয় উজান বজাৰত এখন জীপ আছিলে, এই জীপখনৰ অৱস্থা বেয়া। যিসকল আজি জ্যেষ্ঠসকল আছে তেওঁলোকে এই অনুভৱ কৰে। তাৰ পৰা আহি আজি ভাৰতীয় জনতা পাৰ্টী এক বৃহৎ বটবৃক্ষত পৰিণত হৈছে আপোনালোকৰ ত্যাগ, আপোনালোকৰ কষ্টৰ কাৰণে। আজি এক সুন্দৰ ব্যৱস্থালৈ আমি আহিবলৈ সক্ষম হৈছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি ভাৰতবৰ্ষ পৰম বৈভৱশীল ৰাষ্ট্ৰ, ভাৰতবৰ্ষ স্বনিৰ্ভৰশীল ৰাষ্ট্ৰভাৱে আগবাঢ়ি গৈছে। হৰ ঘৰ তিৰংগ, এই তিৰংগ যাত্ৰাক আমি জন আন্দোলনৰ আপোনালোকৰ সহযোগৰ কাৰণে লৈ যাবলৈ সক্ষম হৈছিলোঁ। সেৱাই সংগঠন মোদীজীৰ জন্মতিথিৰ পৰা মহামানৱ মহাত্মা গান্ধীৰ জন্মতিথিলৈ 17 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈকে এই যে সেৱা প্ৰশেষ আমি কৰিছিলোঁ, তাত সকলো শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বাইদেউজীৰ সহযোগিতা আগবঢ়ালে। সংগঠনৰ আটাইবিলাক কাম সুন্দৰভাৱে নিয়াৰি কৰি আপোনালোকৰ সহযোগত আজি সমাপন কৰিবলৈ সক্ষম হৈছোঁ। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি অসমৰ আন্তঃগাঁথনি, যোগাযোগ, যাতায়াত, আজি অসম এখন স্বাভিমানী ৰাজ্যলৈ পৰিৱৰ্তন হ'বলৈ সক্ষম হৈছে। সকলোৱে এটা হাত তালি তেখেতক উষ্ম আদৰণি জনাবলৈ।
তো ৰাইজ মই সকলোকে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, সকলোকে মই সেৱা জনাইছোঁ। আজি আহি এই মাংগলিক অনুষ্ঠানত উপস্থিত থাকি আমাৰ এই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰয়াত প্ৰধানমন্ত্ৰী যাৰ আশীৰ্বাদত আজি এই কাৰ্যালয় ইয়াত আমি সোমাবলৈ সক্ষম হৈছোঁ। ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ভৱন নামেৰে এই ভৱন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ কাৰণে আমাৰ মাজত ৰাষ্ট্ৰীয় সভাপতি, প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি, বৰ্তমানৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু জগত প্ৰসাদ নাড্ডা ডাঙৰীয়া আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰি পুনৰ মই সকলোকে মাননীয় মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী, মঞ্চত গৈছে মহানুভৱসকলক, আপোনালোক সকলোকে মই প্ৰণাম জনাই মোৰ দুহাৰ সামৰিছোঁ। ভাৰত মাতা কি, ভাৰত মাতা কি, জয় জয় শ্ৰীৰাম। মাননীয় ৰাজ্য সভাপতি মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ সন্মুখত বক্তব্য প্ৰদান কৰিবৰ বাবে সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ভাৰত মাতা কি, ভাৰত মাতা কি। আজি এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ পৰম শ্ৰদ্ধাৰ অধ্যক্ষ মাননীয় জে.পি. নাড্ডা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি, আমাৰ দেশৰ বলিষ্ঠ নেতা গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ মাননীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, ত্ৰিপুৰা ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ মানিক সাহা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ মাননীয় প্ৰভাৰী বিজে পাণ্ডা ডাঙৰীয়া, ৰাষ্ট্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰভাৰী সন্দীপ পাত্ৰ ডাঙৰীয়া, পদ্মশ্ৰী আমাৰ সকলোৱে শ্ৰদ্ধাৰ বিজয়া চক্ৰৱৰ্তী বাইদেউ, প্ৰাক্তন সাংসদ তথা প্ৰাক্তন ৰাজ্যিক সভাপতি শ্ৰদ্ধেয় ৰমেন ডেকা ডাঙৰীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন ৰাজ্যিক সভাপতি ৰাজেন গোহাঁই ডাঙৰীয়া, অজয় জমৱাল ডাঙৰীয়া, পৱন শৰ্মা ডাঙৰীয়া, ঋতুৰাজ শৰ্মা ডাঙৰীয়া, ফণীধনাৰ শৰ্মা ডাঙৰীয়া আৰু আজি এই সভাত উপস্থিত থকা প্ৰাক্তন ৰাজ্যিক সভাপতিসকল নাৰায়ণ বৰকটকী উপস্থিত থকা প্ৰাক্তন ৰাজ্যিক সভাপতিসকল নাৰায়ণ বৰকটকী ডাঙৰীয়াৰ লগতে আজি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাক আশীষ দিবলৈ অহা ভাৰতীয় জনতা পাৰ্টীৰ পৰম শ্ৰদ্ধাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল আৰু সমবেত ভাৰতীয় জনতা পাৰ্টীৰ নিষ্ঠাৱান কাৰ্যকৰ্তাসকল, সাংবাদিক বন্ধুসকল, উপস্থিত অসম চৰকাৰৰ মন্ত্ৰীসকল, সাংসদসকল আৰু বিধায়কসকল, জয় জয়তে আজি শুভক্ষণত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটো ভাৰতীয় জনতা পাৰ্টীৰ বাবে অত্যন্ত স্মৰণীয় দিন। এই যাত্ৰা 1980 চনতে আৰম্ভ হৈছিল আৰু এই যাত্ৰাৰ কালত
বহু আমাৰ স্বৰ্ণামধন্য ভাৰতীয় জনতা পাৰ্টীৰ নিষ্ঠাৱান কাৰ্যকৰ্তাই বহু কষ্ট আৰু ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীক অসমৰ বুকুত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰয়াস কৰি আহিছিল আৰু সেইসকল আজি বহুতে হয়তো আমাৰ পৰা বিদায় ল'লে মই সেইসকল মহান ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু যিসকল জীৱিত তেখেতসকলৰ প্ৰতি মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেখেতসকলক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ তেখেতসকলৰ কষ্টৰ বাবে আজি এই অভাজনেও এটি কেন্দ্ৰীয় মন্ত্ৰীৰ পৰিচয় লৈ মই আপোনালোকৰ সন্মুখত মনৰ কথা ব্যক্ত কৰাৰ সুযোগ লাভ কৰিছোঁ গতিকে মই 2011 চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ কিন্তু ইয়াৰ পূৰ্বতে যিসকলে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামক একাকাৰ কৰি ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী পণ্ডিত দীনদয়াল উপাধ্যায় ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ আদৰ্শৰে ভাৰতীয় জনতা পাৰ্টীক ৰাইজৰ অতি আপোন দল হিচাপে গঢ় দিয়াত বহু কষ্ট স্বীকাৰ কৰিলে তেখেতসকলৰ বাবে আজি আমি এনেধৰণে চৰকাৰ গঠন কৰি জনপ্ৰতিনিধি হিচাপে ভাৰত ৰাষ্ট্ৰক সেৱা কৰাৰ সুযোগ লাভ কৰিছোঁ গতিকে সেইসকলৰ কথা আমি সকলো সময়তে মনত ৰাখিব লাগিব গতিকে আজি ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় ৰাষ্ট্ৰীয় অধ্যক্ষ জে.পি. নাড্ডা ডাঙৰীয়াৰ নেতৃত্বত বলিষ্ঠতাৰে সমগ্ৰ ভাৰতবৰ্ষতে আজি ভাৰতবৰ্ষৰ জনগণৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে আৰু এই কথা আমি স্বীকাৰ কৰিবই লাগিব যে উত্তৰ পূৰ্বাঞ্চলৰ বাসিন্দা হিচাপে অসমৰ বাসিন্দা হিচাপে আজি অসমৰ বুকুত উত্তৰ পূৰ্বাঞ্চলৰ বুকুত যিটো চকুত লগা পৰিৱৰ্তন আহিছে আজি যি অঞ্চল একালত ভাৰতবৰ্ষৰ বুকুত আলোচনা হৈছিল অশান্তিৰ অঞ্চল কেৱল বন্দুক বাৰুদ গোলা বাৰুদ ইত্যাদি ইত্যাদি হত্যা হিংসাৰ যোগেদি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল সম্পূৰ্ণৰূপে জৰ্জৰিত হৈছিল কংগ্ৰেছৰ কাৰ্যকালত কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ নীতিৰ বাবে আৰু কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবে স্বেচ্ছাচাৰী শাসনৰ বাবে আজি উত্তৰ পূৰ্বাঞ্চলে সেই সময়ত উশাহ ল'ব পৰা নাছিল কিন্তু 2014 চনৰ পৰাই উত্তৰ পূৰ্বাঞ্চলৰ জীৱনলৈ পৰিৱৰ্তন আহিল যেতিয়াই আমাৰ বিশ্বৰ সবাতোতকৈ সৰ্বাধিক জনপ্ৰিয় নেতা আমাৰ আদৰ্শবাদী নেতা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰত ৰাষ্ট্ৰৰ দায়িত্ব বহন কৰিলে দায়িত্বভাৰ ল'লে তেতিয়াৰ পৰাই তেখেতে যিমান আন্তৰিকতাৰে উত্তৰ পূৰ্বাঞ্চলক আগুৱাই নিয়াৰ বাবে শ্ৰদ্ধা আৰু ভক্তিৰে সেৱা আগবঢ়ালে ইয়াৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চলে ভাৰতবৰ্ষৰ বুকুত এটা সক্ৰিয় প্ৰতিচ্ছবি দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যিমান কঠোৰ পৰিশ্ৰম কৰিলে আন্তৰিকতাৰে গোটেই বিষয় অধ্যয়ন কৰি সকলোকে আস্থা আৰু বিশ্বাসত লৈ যিমান তেখেতসকলে শক্তিশালী উদ্যোগ ল'লে ইয়াৰ ফলত আজি আমি শান্তিৰ বাতাবৰণ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু এই শান্তিৰ বাতাবৰণ আজি দুপে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ যাত্ৰাত আগুৱাই যাবলৈ সক্ষম হৈছে গতিকে আজি এই সুযোগতে মই পুনৰবাৰ অসমৰ ৰাইজৰ হৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আজি আপোনালোকে সকলোৱে থিয় হৈ তেখেতসকলক আপোনালোকে আন্তৰিকতাৰে অভিনন্দন জনাওক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ হৈ তেখেতসকলে শান্তি আনিলে ইয়াত সম্প্ৰীতি সৃষ্টি কৰিলে আৰু উন্নয়নৰ যাত্ৰা সবল কৰি তুলিলে গতিকে আজি এই শুভক্ষণত মই এটি কথা কওঁ যে আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত প্ৰতিখন ৰাজ্যই ভাৰতবৰ্ষৰ উন্নয়নৰ দিশত আগুৱাই যাবৰ বাবে অত্যন্ত শক্তিশালী প্ৰয়াস কৰিছে অসমৰ বুকুতো অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সতীৰ্থসকলক লগত লৈ মন্ত্ৰী বিধায়ক নিৰ্বাচিত প্ৰতিনিধি আৰু দলৰ কাৰ্যকৰ্তাক লগত লৈ দিনে নিশাই এই অসমত
ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে গঢ়ি তোলাৰ বাবে যি প্ৰয়াস কৰিছে, যি কষ্ট কৰিছে, তাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। মই আশা ৰাখিছোঁ যে আজি এই যিটো গৃহ, নতুন গৃহ উদ্বোধন কৰা হ'ল পবিত্ৰ হাতেৰে আৰু পৰম শ্ৰদ্ধাৰ আমাৰ বয়োজ্যেষ্ঠ, আমাৰ পিতৃতুল্য, মাতৃতুল্য, আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ উপস্থিতিত তেখেতসকলৰ আশীৰ্বাদ লৈ মাননীয় JP নাড্ডা ডাঙৰীয়া, মই আপোনাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আপুনি আজি যেনেধৰণে দলৰ কাৰ্যকৰ্তাসকলক বুথ কমিটিয়ে হওক, পৃষ্ঠা প্ৰমুখে হওক, পূৰ্ণকালীনে হওক বা শক্তি কেন্দ্ৰৰ আমাৰ কাৰ্যকৰ্তাই হওক, মণ্ডল হওক, জিলা হওক, ৰাজ্যিক হওক, কোষ হওক, মৰ্চা হওক, সকলোকে আজি মাননীয় JP নাড্ডা ডাঙৰীয়াই যিমান শক্তিশালীভাৱে আজি উৎসাহিত কৰিছে, মনোবল যোগান ধৰিছে আৰু তেখেতেও নিজে কঠোৰ পৰিশ্ৰম কৰি ভাৰতবৰ্ষৰ বুকুত আজি ভাৰতীয় জনতা পাৰ্টীক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাত যিখিনি তেখেতে কষ্ট স্বীকাৰ কৰিছে, তাৰ বাবে মই JP নাড্ডা ডাঙৰীয়াকো বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আপোনালোকে এতিয়া হাত তালি মাৰি তেখেতক অভিনন্দন জ্ঞাপন কৰক। এই কথা একটো কথা স্বীকাৰ কৰিবই লাগিব যে ভৱেশ কলিতা ডাঙৰীয়াই আজি অসম প্ৰদেশৰ নেতৃত্ব গ্ৰহণ কৰাৰ পাছত ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াৰ সৈতে মিলি সকলো ৰাজ্যিক কাৰ্য নিৰ্বাহকৰ আমাৰ বিভিন্ন ধৰণৰ পদাধিকাৰীৰ লগতে অন্যান্য কাৰ্যকৰ্তাসকলক লগত লৈ যেনেধৰণে আজি অসমৰ বুকুত ভাৰতীয় জনতা পাৰ্টীক শক্তিশালী কৰা যাত্ৰাত সফলতা অৰ্জন কৰিছে, তাৰ বাবে মই ভৱেশ কলিতা ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। আৰু সদৌ শেষত মই সঁচাই পুনৰবাৰ আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত যাচিছোঁ। আপোনালোকে আহি আজি এই গোটেই অনুষ্ঠানটো সৌষ্ঠৱ বৃদ্ধি কৰিলে আৰু আপোনালোকে এনেধৰণে আশীৰ্বাদ দি থাকিব যাতে আমি অসম মাতৃৰ বাবে, ভাৰত মাতাৰ বাবে আমি সমৰ্পিত ভাৱনাৰে শক্তিশালীভাৱে যাতে আমি আমাৰ সেৱা আগবঢ়াই যাব পাৰোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে, সেৱা হি সংগঠন, স্বচ্ছতা হি সেৱা। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আদৰ্শৰে আমি ভাৰতবৰ্ষখনক বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে, বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমি সকলোৱে বিশেষ অৰিহণা আগবঢ়াব লাগিব আৰু লগতে এই কথা মনত ৰাখিব লাগিব, এক ভাৰত শ্ৰেষ্ঠ ভাৰত, অৰ্থাৎ আজি অৰুণাচল প্ৰদেশৰ গুজৰাট হওক, কাশ্মীৰ, লাডাখ হওক, কন্যাকুমাৰী হওক, অসম হওক, মহাৰাষ্ট্ৰ হওক, আমি সকলোৱে একাকাৰ হৈ ভাৰত ৰাষ্ট্ৰৰ মহানতা বৃদ্ধি কৰিব লাগিব, শক্তি বৃদ্ধি কৰিব লাগিব আৰু সকলোৱে পৰিশ্ৰম কৰি ভাৰতবৰ্ষক আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে গঢ় দিব লাগিব। এইখিনি কথাকে কৈ মই সময়তে সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰিলো। ভাৰত মাতা কি, ভাৰত মাতা কি। ধন্যবাদ। মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ সন্মুখত বক্তব্য প্ৰদান কৰিবৰ বাবে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আজিৰ এই পবিত্ৰ আৰু স্বৰ্ণীল দিনত আমাৰ মাজত ইয়াত থাকি আমাক সকলোৱে আশীৰ্বাদ দিয়া ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় সভাপতি JP নাড্ডা ডাঙৰীয়া, আমাৰ মাজত আজি প্ৰেৰণাৰ স্ৰোত হিচাপে উপস্থিত থকা ভাৰত চৰকাৰৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, ত্ৰিপুৰাৰ সন্মানীয় মুখ্যমন্ত্ৰী মানিক শ্বাহ ডাঙৰীয়া, আমাৰ প্ৰভাৰী বৈজয়ন্তজয় পাণ্ডা ডাঙৰীয়া, দিলীপ শইকীয়া ডাঙৰীয়া, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক পৱন শৰ্মা ডাঙৰীয়া, আমাৰ সম্পাদক প্ৰভাৰী সম্বিত পাত্ৰ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন সভাপতি ৰমেন ডেকা ডাঙৰীয়া, ৰাজেন গোহাঁই ডাঙৰীয়া, আমাৰ সকলোৰে প্ৰেৰণাৰ বিজয়া চক্ৰৱৰ্তী ডাঙৰীয়ানী, আজি সভাত উপস্থিত জ্যেষ্ঠ কাৰ্যকৰ্তাসকল, আমাৰ অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী, বিধায়কসকল আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয়ৰ এই শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, অসম প্ৰদেশ বিজেপিৰ ইতিহাসত আজি এক স্বৰ্ণীল দিন। এই নতুন ইতিহাসৰ সূচনা কৰি ৰাজ্যিক বিজেপিৰ
এই সুবিশাল অত্যাধুনিক কাৰ্যালয় ভৱনৰ শুভ উদ্বোধনৰ এই পবিত্ৰ ক্ষণত আজি আমি ইয়াত সমবেত হৈছোঁ। 17 ফেব্ৰুৱাৰী 2019 তাৰিখে ভাৰতবৰ্ষৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া যি সময়ত ৰাষ্ট্ৰীয় সভাপতি আছিলে তেখেতে এই কাৰ্যালয়ৰ ভূমিলৈ আহি এই কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিলে। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে সেইগৰাকী অমিত শ্বাহ ডাঙৰীয়া আৰু জে.পি. নাড্ডা ডাঙৰীয়াৰ কৰ কমলেৰে আজিৰ দিনটোত আমি ভাৰতীয় জনতা পাৰ্টিৰ এই কাৰ্যালয় শুভ উদ্বোধন কৰি আমাৰ কাৰ্যকৰ্তাসকলৰ বাবে আমি সমৰ্পণ কৰিব পাৰিছোঁ। এই আমাৰ বাবে এক গৌৰৱৰ ক্ষণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক কৈছিলে যে আমাৰ দলৰ ইতিহাস, আমাৰ দলৰ এই সুবিশাল যাত্ৰাত গুৰি ধৰা বৰেণ্য ব্যক্তিসকলক পাহৰি ৰাজ্যিক কাৰ্যালয় উদ্বোধন কৰিব নালাগে। তেখেতে আমাক পৰামৰ্শ দিছিল যে আমাৰ দলৰ যিসকল মূল গুৰু আছিল তেওঁলোকক মাতি আনি তেওঁলোকক সন্মুখত ৰাখি আজিৰ কাৰ্যালয়টো উদ্বোধন হ'ব লাগে। আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ শ্ৰীচৰণত মই আকৌ এবাৰ সেৱা জনাইছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক তেখেতসকলৰ দীৰ্ঘায়ু কামনা কৰি এটা দীঘলীয়া হাত চাপৰি মাৰিবলৈ মই অনুৰোধ কৰিছোঁ। এই শুভ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আমি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইগৰাকী মহান আদৰ্শবাদী নেতাৰ নেতৃত্বত আজি উত্তৰ পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ ভাৰতবৰ্ষৰ পৰিৱৰ্তন আৰু বিকাশৰ নতুন যুগৰ সূচনা হৈছে। লক্ষ্য অন্ত্যোদয় পণ অন্ত্যোদয় মন্ত্ৰেৰে আগুৱাই মাননীয় মোদী ডাঙৰীয়াৰ সমাজৰ প্ৰতিগৰাকী দৰিদ্ৰ পিছপৰা দুৰ্বল জনগণ কৃষক শ্ৰমিকক আত্মমৰ্যাদাৰে জীয়াই থকাৰ পৰিৱেশ নিৰ্মাণ কৰিছে। মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতীয় সভ্যতা সংস্কৃতিৰ পুনৰ উত্থান, পুনৰ নিৰ্মাণ আৰু কোটি কোটি ভাৰতীয়ৰ স্বপ্ন পূৰণৰ সোণোৱালী সময় হিচাপে তেখেতে আজিৰ সময়খনক পৰিগণিত কৰিছে। মোদী ডাঙৰীয়াৰ নেতৃত্বত বিশ্বৰ প্ৰেক্ষাপটত ভাৰতবৰ্ষ পুনৰ এবাৰ বিশ্বগুৰু হিচাপে জিলিকি উঠিছে। আনহাতে মাননীয় অমিত শ্বাহ ডাঙৰীয়াৰ দূৰদৃষ্টি, কৌশলী নেতৃত্ব আৰু সাংগঠনিক দক্ষতাৰ ফলত বিজেপি দলৰ বিজয়ৰ অশ্বমেধ ঘোঁৰা আজি দেশৰ দশদিশে বিয়পি পৰিছে। মাত্ৰ সিদিনাখন PFI দৰে সাম্প্ৰদায়িক সংগঠন, দেশত বিৰোধী সংগঠনক বেন কৰি অমিত শ্বাহ ডাঙৰীয়া আৰু ভাৰত চৰকাৰে পুনৰ একবাৰ ভাৰতৰ সভ্যতা সংস্কৃতিৰ ৰক্ষণাবেক্ষণৰ বাবে এক বিশাল পদক্ষেপ আগবঢ়াইছে। আমাৰ সন্মানৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়াৰ প্ৰেৰণাময় নেতৃত্বত আজি ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ চৌদিশে এক বটবৃক্ষৰ দৰে খুপনি পুতিছে। জে.পি. নাড্ডা ডাঙৰীয়াৰ সুদক্ষ নেতৃত্বত আজি অসমৰ বুথে বুথে ঘৰে ঘৰে ভাৰতীয় জনতা পাৰ্টিৰ আজি সংগঠন শক্তিশালী হৈছে। মানুহৰ হৃদয়ত ভাৰতীয় জনতা পাৰ্টিয়ে স্থান পাইছে। এই শুভ মুহূৰ্তত পুনৰবাৰ মই ভাৰতীয় জনতা পাৰ্টিৰ যিসকল নেতা কৰ্মীৰ অক্লান্ত শ্ৰম, সেৱা আৰু ত্যাগৰ বলত অসম প্ৰদেশ বিজেপি আজিৰ গৰিমামণ্ডিত পৰ্যায়ত উপবিষ্ট হ'বলৈ সক্ষম হৈছে তেওঁলোকক মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধুসকল, কাৰ্যক্ৰম, কাৰ্যকৰ্তা, কোষ, কাৰ্যালয় এই চাৰি মন্ত্ৰেৰে আগুৱাই যাবলৈ অমিত শ্বাহ ডাঙৰীয়াই আমাক প্ৰেৰণা দিছিলে। তেখেত ৰাষ্ট্ৰীয় সভাপতি থাকোঁতে জিলা কাৰ্যালয়লৈকে বনাবলৈ আমাক নিৰ্দেশ দিছিলে। আজি মই গৌৰৱেৰে ক'ব খোজো যে অসম প্ৰদেশ বিজেপিয়ে আজি মাত্ৰ জিলা কাৰ্যালয় নহয়, আজিৰ পৰা অসমত আমি মণ্ডল পৰ্যায়লৈকে কাৰ্যালয় নিৰ্মাণৰ কাম শুভ উদ্বোধন কৰিম। मैं गृह मंत्री जी को बताना चाहता हूं, आपका
जो प्रेरणा है, आपका जो हमारा ऊपर शुभकामना है, उसी से हम मनोबल लेते हुए आज से पूरा असम में मंडल स्तर तक भारतीय जनता पार्टी का कार्यालय निर्माण करने का एक नया भगीरथी कार्य का हम लोग शुरुआत करने जा रहा है। এই গৌৰৱপূৰ্ণ মুহূৰ্তত মই অসম প্ৰদেশ বিজেপিৰ অকণমান ইতিহাসৰ অৱলোকন কৰিব খুজিছো। ভাৰতীয় জনতা পাৰ্টীৰ জন্মৰ উষালগ্নত 1980 চনতে অসম প্ৰদেশ বিজেপিৰ গঠন হৈছিল। 1980 চনৰ 6 এপ্ৰিলত তেতিয়াৰ বম্বে আৰু বৰ্তমানৰ মুম্বাইত ভাৰতীয় জনতা পাৰ্টীৰ গঠন হৈছিল। সেই ৰাষ্ট্ৰীয় সমাৱেশত অসমৰ দুগৰাকী নেতা গোবিন্দ পুৰকায়স্থ আৰু প্ৰয়াত লক্ষেশ্বৰ গোহাঁই ডাঙৰীয়াক ৰাজ্যত বিজেপি দলৰ কাম কাজ আগুৱাই নিবলৈ আহ্বায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। ইয়াৰ পিছতে কাছাৰত 1980 চনত মাননীয় গোবিন্দ পুৰকায়স্থদেৱৰ উদ্যোগত আমাৰ দলৰ প্ৰথমখন জিলা সমিতি গঠন হৈছিল। অসম প্ৰদেশ বিজেপিৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল যোৰহাটত 1981 চনত। এই অধিৱেশনতে কৰ্ণেল উমা শৰ্মা ডাঙৰীয়াক দলৰ প্ৰথমগৰাকী ৰাজ্যিক সভাপতিৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল। 1980 চনত উজান বজাৰৰ এটা ভাড়াঘৰত প্ৰতিষ্ঠা কৰা কাৰ্যালয়ৰ পৰা ৰাজ্যিক বিজেপিৰ দলীয় কাম কাজ আৰম্ভ হৈছিল। 1999 চনত ৰাজেন গোহাঁই ডাঙৰীয়াৰ সভাপতিত্বৰ সময়ছোৱাত দলীয় কাৰ্যালয় ৰাজগড়লৈ স্থানান্তৰ কৰা হয়। পৰৱৰ্তী সময়ত 2004 চনত গুৱাহাটীৰ ৰাজধানী নাৰ্চাৰীৰ আন এক ভাড়াঘৰত এই কাৰ্যালয় স্থাপন কৰা হৈছিল। উত্তৰ পূৰ্বৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব নিৰ্বাহ কৰা পি চন্দ্ৰশেখৰ আৰু আমাৰ প্ৰাক্তন সভাপতি ৰঞ্জিত দত্তদেৱৰ কাৰ্যকাল আৰু প্ৰচেষ্টাত বিজেপি দলৰ এক স্থায়ী কাৰ্যালয় ভৱনৰ নিৰ্মাণৰ প্ৰয়াস আৰম্ভ হয়। ইয়াৰ ফলস্বৰূপে গুৱাহাটী মহানগৰৰ হেঙেৰাবাৰীত প্ৰথমটো স্থায়ী কাৰ্যালয় ভৱন নিৰ্মাণ কৰা হৈছিল আৰু 2012 চনৰ 12 মে'ত ইয়াত উদ্বোধন কৰা হৈছিল। আজি উদ্বোধন কৰা ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ পূৰ্বৰ সৰ্ববৃহৎ এই ভৱনৰ আধাৰশিলা 2019 চনৰ 17 ফেব্ৰুৱাৰী তাৰিখে তেতিয়াৰ আমাৰ সভাপতি আৰু বৰ্তমানৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিছিল। 4 বিঘা ভূমিত 6 মহলীয়া প্ৰায় 60,000 স্কুৱেৰ ফিটৰ এই অত্যাধুনিক আজি আমাৰ ৰাজ্যিক কাৰ্যালয় আমি নিৰ্মাণ কৰি ইয়াক সম্পূৰ্ণ কৰিবলৈ পাই সঁচাকৈ আজি আমি গৌৰৱ অনুভৱ কৰিছো। 4 দশকৰ এই দীৰ্ঘ পৰিক্ৰমাত দলৰ সভাপতিৰ দায়িত্ব বহন কৰা শ্ৰদ্ধাৰ কৰ্ণেল উমা শৰ্মা, লক্ষেশ্বৰ গোহাঁই, চক্ৰেশ্বৰ শইকীয়া, ডক্টৰ যোগেশ্বৰ মহন্ত, প্ৰবীণ বৰুৱা, ইন্দ্ৰমণি বৰা, নাৰায়ণ বৰকটকী, ৰাজেন গোহাঁই, ৰমেন ডেকা, ৰঞ্জিত দত্ত, সৰ্বানন্দ সোণোৱাল, সিদ্ধাৰ্থ ভট্টাচাৰ্যী, ৰঞ্জিত কুমাৰ দাস আৰু আমাৰ আজিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক তেখেতসকলৰ অনবদ্য অৱদানৰ বাবে আজিৰ দিনটোত মই আকৌ এবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। উত্তৰ পূৰ্বৰ লগতে অসমৰ বিজেপি দলৰ ভেটি প্ৰতিষ্ঠা কৰাত দলক আগুৱাই নিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা প্ৰয়াত বংশীলাল সোণী, কুশধৰ ঠাকৰে, সুন্দৰ সিং ভাণ্ডাৰী, প্ৰয়াত কৈলাশপতি মিশ্ৰ, প্ৰয়াত বিষ্ণুকান্ত শাস্ত্ৰী, অৰুণ সাথে, প্ৰয়াত প্ৰমোদ মহাজন, হৰেন্দ্ৰ প্ৰতাপ সিং, বিজয় গোয়েল, প্ৰয়াত কিৰণ মহেশ্বৰী, ডক্টৰ মহেন্দ্ৰ সিং, পদ্মনাভ আচাৰ্যী, ভি সতীশ, পি চন্দ্ৰশেখৰ, অজয় জনোৱাল আৰু বৈজয়ন্তী জয় পাণ্ডা আৰু পৱন শৰ্মা ডাঙৰীয়ালৈও আমি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজিৰ দিনটোত মই মনত পেলাইছো আমাৰ দলৰ সেইসকল কাৰ্যকৰ্তালৈ যিসকল আমাৰ দলৰ কাৰ্যসূচীত তেওঁলোকে আগভাগ ল'বলৈ যাওঁতে প্ৰাণ আহুতি দিছিল। বকুল ললিত মেচ ধুবুৰীত দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা, লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা পান্নালাল অছোৱাল আৰু ৰাজ্যিক সাধাৰণ সম্পাদক জয়ন্ত দাসদেৱে ডিব্ৰুগড়ৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত আততায়ীৰ হাতত প্ৰাণ হেৰুৱাইছিল। এই সকলৰ পবিত্ৰ আত্মাৰ প্ৰতিও মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছো। শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধুসকল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ
যি বিশ্বজনীন আদৰ্শ, সেই আদৰ্শৰ তলত আজি আমি সমবেত হৈছোঁ। JP নাড্ডা ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়াৰ দৰে প্ৰেৰণাময়ী নেতৃত্বই আজি আমাক মাৰ্গদৰ্শন কৰিছে। আমাৰ দলৰ ইতিহাসে আজি এক নতুন অধ্যায় চুইছে। মই আজিৰ দিনটোত এটাই মাত্ৰ অনুৰোধ কৰিম, মোৰ জননী জন্মভূমি অসমৰ বিকাশৰ বাবে আৰু ভাৰতবৰ্ষৰ গৌৰৱৰ ধ্বজা বিশ্বৰ বুকুত উৰুৱাই ৰাখিবৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাই আজি আকৌ এবাৰ নিজক সমৰ্পণ কৰক। ৰাষ্ট্ৰপ্ৰেমৰ ভাৱনাৰে, সনাতনৰ আদৰ্শেৰে অসম আৰু ভাৰতক আকৌ এবাৰ আগুৱাই লৈ যোৱাৰ সংকল্পেৰে আমি আকৌ এবাৰ আগুৱাই যাওঁ। সেই প্ৰতিজ্ঞাৰে আজিৰ এই কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছোঁ আৰু এই প্ৰেৰণাৰে অনাগত দিনত আমি আগুৱাই যাম। মোৰ লগত সকলোৱে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, JP নাড্ডা, অমিত শ্বাহ। বহুত বহুত ধন্যবাদ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। এইবাৰ আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ বক্তব্যত উল্লেখ কৰিছে যে আমি ইতিমধ্যেই অসমৰ মণ্ডল পৰ্যায়ত আমাৰ কাৰ্যালয় স্থাপন কৰিবলৈ আগবাঢ়িছোঁ আৰু নতুনকৈ আমাৰ 9খন সাংগঠনিক জিলাত কাৰ্যালয় আধাৰশিলা আজি ইয়াত স্থাপন কৰা হ'ব, আধাৰশিলা ৰখা হ'ব। ভাৰ্চুৱেলি গোটেই কাৰ্যসূচী আৰম্ভ হ'ব। প্ৰথমে আমি অনুৰোধ জনাইছোঁ মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত নাড্ডা ডাঙৰীয়াক অসমৰ নতুনকৈ 9খন জিলাৰ কাৰ্যালয়ৰ আধাৰশিলাৰ কাৰ্যসূচী শুভাৰম্ভণি কৰিবৰ বাবে মই মাননীয় নাড্ডা ডাঙৰীয়াক ৰিমোটৰে এই কাৰ্যসূচী আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। भारत माता की, भारत माता की। बहुत बहुत धन्यवाद। माननीय मुख्यमंत्री डांगरियाय कोৱাৰ দৰে মণ্ডল স্তৰৰ কাৰ্যালয় স্থাপন কৰাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেই পবিত্ৰ কামৰ শুভাৰম্ভণিও আজি আমি আমাৰ মাননীয় ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ কৰকমলেৰে আৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ মুঠ 399টা মণ্ডল আছে। আজিৰ এই অনুষ্ঠানত আমি মুঠ 102টা মণ্ডলত আনুষ্ঠানিকভাৱে আমাৰ মণ্ডল কাৰ্যালয়ৰ আধাৰশিলাৰ স্থাপনৰ কাৰ্যসূচী মাননীয় অমিত শ্বাহ ডাঙৰীয়াক শুভাৰম্ভণি কৰিবলৈ অনুৰোধ জনাইছোঁ। ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। এতিয়া मैं अनुरोध करिছোঁ, अभी मैं अनुरोध करता हूं भारत के यशस्वी गृह मंत्री हम सब की प्रेरणा अमित शाह जी को अपना भाषण रखने के लिए, हमको मार्गदर्शन करने के लिए সকলোকে এটা হাত চাপৰিৰ সৈতে অমিত শাহ জীক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। आज के इस महत्वपूर्ण और भारतीय जनता पार्टी के सभी कार्यकर्ताओं के लिए आनंद के अवसर पर हम सबके बीच में उपस्थित भारतीय जनता पार्टी के यशस्वी राष्ट्रीय अध्यक्ष श्रीमान JP नड्डा जी, असम सरकार के लोकप्रिय मुख्यमंत्री डॉक्टर हेमंत बिस्वा शर्मा जी, असम के भूतपूर्व मुख्यमंत्री और केंद्र सरकार में आयुष और पोर्ट विभाग बहुत बड़े 2 विभागों के मंत्री
श्रीमान सर्वानंद सोनवाल जी, पेट्रोलियम राज्य मंत्री रामेश्वर तेली जी, मुख्यमंत्री त्रिपुरा डॉक्टर माणिक शाह जी, हमारे प्रदेश अध्यक्ष, खड़े हो जाइए अध्यक्ष जी, सब ताली बजाइए अध्यक्ष जी के लिए, श्री भावेश कलिता जी, श्री दिलीप साइकिया जी, हमारे प्रभारी और राष्ट्रीय उपाध्यक्ष श्रीमान बैजयंत पांडा जी, पवन शर्मा जी, मंच पर उपस्थित हमारे तीनों वरिष्ठ कार्यकर्ता श्रीमती विजया चक्रवर्ती जी, गोहाई जी और रमन डेका जी, अभी अभी नड्डा जी ने जिनको पूरे उत्तर पूर्व के संगठन के समन्वय की जिम्मेदारी दी है, ऐसे हमारे संदीप पात्रा जी, संदीप खड़े होकर आगे आओ, सबको परिचय हो। हमारे नॉर्थ ईस्ट के सहप्रभारी श्री ऋतुराज सिन्हा जी, ऋतुराज तुम भी आगे आओ। ऋतुराज सिन्हा जी, हमारे संगठन मंत्री फणींद्र नाथ जी, जिन्होंने कार्यालय का भूमि पूजन हुआ तब संगठन मंत्री थे, ऐसे अजय जामवाल जी, भारतीय जनता पार्टी के मंच पर उपस्थित वरिष्ठ आसाम के सभी मेरे कार्यकर्ता बंधु भगिनी को प्रणाम करता हूं और उपस्थित भाइयों और बहनों, मुझे कोई लंबी बात करनी नहीं है, अध्यक्ष जी का भाषण है, मगर मैं आज यहां गृह मंत्री के नाते नहीं आया, मैं यहां भारतीय जनता पार्टी के कार्यकर्ता के नाते यहां पर आप सबके बीच में, क्योंकि आसाम की महान भूमि जो कामाख्या की भूमि है, शंकरदेव माधवदेव की भूमि है, उस भूमि को कई साल तक कांग्रेस ने विघटन की भूमि, आतंकवाद की भूमि, हड़तालों की भूमि, आंदोलनों की भूमि बनाया था और पूरे देश भर को चिंता थी, आसाम की जनता को भी चिंता थी, समग्र उत्तर पूर्व को चिंता थी कि देश का ये हिस्सा अगर मुख्य धारा से कटता है तो क्या होगा। 4 देशों की सीमा जिस उत्तर पूर्व से मिलती है, वहां पर ना शांति थी, ना विकास था, ना संस्कृति, संगीत, भाषा का विकास हो रहा था, ना यहां पर पढ़ाई लिखाई ठीक से हो रही थी। मुझे आज बहुत आनंद और हर्ष है, 2014 से लेकर 2022 के अल्पकाल के अंदर आज पूरा नॉर्थ ईस्ट और हमारा आसाम विकास के रास्ते पर चल पड़ा है। और मेरे जैसे कार्यकर्ता के लिए इस सौभाग्य का विषय है कि ये नॉर्थ ईस्ट का विकास और भाजपा का नॉर्थ ईस्ट में विकास दोनों समांतर चले। आज ये सब वरिष्ठ कार्यकर्ता यहां बैठे हैं, मैं भी यहां विद्यार्थी परिषद के कार्यक्रम में आया था, कल ही हेमंत जी को कहा, बहुत मार मारा था हमें हितेश्वर साइकिया ने और नारे लगाते थे, असम की गलियां सूनी है, इंदिरा गांधी खूनी है, बहुत पीटा था। उस वक्त कल्पना नहीं थी कि भारतीय जनता पार्टी कभी अपने बूते पर असम के अंदर 2 बार सरकार बनाकर यहां विकास का रास्ता प्रशस्त करेगी। और आप देखिए साहब, मैं भूमि पूजन करने आया था, सर्वदा के कान में कहा था, सर्वदा भूमि पूजन तो करा रहे हो, ये पूरा होगा क्या? क्योंकि हेमंत जी ने बहुत महत्वाकांक्षी प्रोजेक्ट लिया था, 6 मंजिले का मकान, वो भी असम के अंदर, नॉर्थ ईस्ट का अलग कार्यालय। फिर भी मैंने तो भाई ईश्वर प्रार्थना कर कर भूमि पूजन किया था। आज मुझे बहुत हर्ष है कि आज वो 6 मंजिले का इमारत यहां खड़ा। भारतीय जनता पार्टी के कार्यकर्ता के लिए कार्यालय कोई भवन नहीं होता है, कार्यालय भावनाओं का एक पुलिंदा होता है, सिर्फ भवन नहीं होता है। यहां कार्य का आलय होता है, यहां कार्य का रेखांकन होता है और यहीं पर भारतीय जनता पार्टी असम और पूरे नॉर्थ ईस्ट के विकास की योजनाएं बनती।
भारतीय जनता पार्टी का कार्यालय और कोई पार्टी के लिए ईंट चूना पत्थर से बना हुआ मकान हो सकता है, भारतीय जनता पार्टी के कार्यकर्ताओं के लिए ये मंदिर से कम नहीं होता है। मित्रों, आज ये भव्य कार्यकर्ताओं के मंदिर को यहां देखकर मुझे मन में बहुत हर्ष हो रहा है। नड्डा जी यहां बैठे हैं। आज देश में हर जिले में कार्यालय बनाने की योजना और इसका क्रियान्वयन हो रहा है। मैं आंकड़ों में जाना नहीं चाहता, मगर इतना कह सकता हूं कि 2024 के पहले हमने जो तय किए हैं वो 90% से ज्यादा जिलों में जिला कार्यालय का निर्मित पूरा हो जाएगा, जिसमें हमारा आसाम भी होगा। मित्रों, यहां पर भारतीय जनता पार्टी के विकास का इतिहास अद्भुत है, त्याग और बलिदानों से भरा हुआ। अभी हेमंत जी ने अपने भाषण में कहा 80 के बाद श्री कविंद्र पुरकायस्थ, रमन डेका भी यहां पर उपस्थित है, और हरिपाद देव, लेखेश्वर गोहेन, बंगीश दास जैसे कई कार्यकर्ता सारों को आज मंच पर बुलाया है। वो हमारे लिए हमारे संस्कार का एक अद्भुत प्रकार से संस्कार को संचित करने का प्रयोग है। इन लोगों ने पूरा जीवन, जब भारतीय जनता पार्टी को यहां सरकार बनाने की कोई संभावना नहीं थी और बहुत सारी दिक्कतें झेलनी पड़ती थी, तब आप सब लोगों ने भारतीय जनता पार्टी को आगे बढ़ाने का काम किया, एक बीज बोने का काम किया, और आज मोदी जी के नेतृत्व में वो बीज एक वटवृक्ष बनकर पूरे उत्तर पूर्व को, पूरे नॉर्थ ईस्ट को छांव देने का काम कर रहा है। मोदी जी ने जिस तरह से नॉर्थ ईस्ट को विकास के लक्ष्य तय किए, विकास के लक्ष्य के साथ साथ एक भव्य पुरुषार्थ किया। 42 से ज्यादा बार मोदी जी 8 साल में नॉर्थ ईस्ट में आए हैं। हर 15 दिन में एक मंत्री केंद्र सरकार का नॉर्थ ईस्ट में आता है। भाजपा का राष्ट्रीय अध्यक्ष जो भी होता है, चाहे मैं हूं या नड्डा जी हो, अपने एक टर्म में 2-2 बार नॉर्थ ईस्ट के हर राज्य में अमूमन जाकर रात्रि निवास करता है। और इसके कारण नॉर्थ ईस्ट और भारत के बाकी के हिस्से में कांग्रेस के 70 साल के अंदर जो मनमुटाव था, जो दूरियां थी, वो दूरियां सारी पाटकर आज नॉर्थ ईस्ट मेन स्ट्रीम में आया है और विकास आगे बढ़ा है। नॉर्थ ईस्ट की हर राजधानी को रेलवे से जोड़ने का प्रकल्प, हर राजधानी को एयरपोर्ट देने का प्रकल्प, और नॉर्थ ईस्ट के बजट को 3 गुना कर नॉर्थ ईस्ट के इंफ्रास्ट्रक्चर को मजबूत करने का प्रकल्प नरेंद्र भाई ने लिया है। और सबसे बड़ी बात है मित्रों कि हमने यहां पर शांति की स्थापना की। बोडो समझौता हो, ब्रू समझौता हो, ढेर सारे हथियारी ग्रुपों ने अपने हथियार डाले। 2014 से लेकर 2022 तक करीब करीब 9000 युवा हथियार डालकर मेन स्ट्रीम के अंदर आए हैं। और आज इसका परिणाम देखिए, 2006 से 2014 में 8,787 घटनाएं हुई थी, और 2014 से 22 में वो घटनाएं घटकर 2250 तक पहुंची है। कहां 8700, कहां 2250। सुरक्षा बलों की मृत्यु 500 से ज्यादा थी, वो कम होकर 128 तक सीमित हुई है। और नागरिकों की मृत्यु 2300 से ज्यादा थी, वो कम कर 385 तक पहुंची है। मित्रों, ये बहुत बड़ी उपलब्धि है। ये 8 साल नॉर्थ ईस्ट के अंदर शांति प्रस्थापित करने के 8 साल। अभी राहुल बाबा कांग्रेस को एक एजेंडा दिए थे। उस एजेंडा में उन्होंने कहा था कि नॉर्थ ईस्ट के अंदर से अपसपा हम हटाएंगे अगर सत्ता में आएंगे तो। उन्होंने तुष्टीकरण के लिए किया था। मैं राष्ट्रीय अध्यक्ष था, पत्रकारों ने पूछा था कि आप अपसपा हटाएंगे?
मेरे को अपसपा तब हटता है जब शांति होती है, और हम शांति भी करेंगे, अपसपा भी हटाएंगे, मगर तुष्टीकरण के लिए नहीं हटाएंगे। मित्रों, आज आसाम का 60% से ज्यादा क्षेत्र इस स्पेशल एक्ट से मोदी जी और हेमंत बिस्वा शर्मा के नेतृत्व में बाहर हो गया। नागालैंड में सिर्फ 7 जिले बचे हैं। त्रिपुरा, मेघालय पूरा मुक्त हो चुका है। मणिपुर के सिर्फ 6 जिले बचे हैं। मित्रों, आज पूरे उत्तर पूर्व के अंदर शांति करने का काम भारतीय जनता पार्टी की सरकार ने किया है, और कई प्रकार के बड़े बड़े प्रोजेक्ट यहां आए हैं। हेमंत बिस्वा शर्मा से मेरी बात हुई है। यहां पर एक भव्य फॉरेंसिक साइंस यूनिवर्सिटी की कॉलेज भी बहुत कम दिन के अंदर हम स्थापना करने जा रहे हैं मित्रों, और 1 लाख से ज्यादा युवाओं को नौकरी देने का जो वादा था उसका भी चरणबद्ध कार्यक्रम हमने तैयार कर लिया है। आज आसाम के लिए, आसाम के सभी कार्यकर्ताओं के लिए और देश भर के भाजपा के कार्यकर्ताओं के लिए बहुत आनंद का उत्सव है, आनंद का दिन है कि आसाम के अंदर इतना भव्य कार्यालय बना है। मैं ऊपर जाकर देख कर आया हूं मित्रों। आसाम का हमारा कार्यालय दिल्ली मुख्यालय से 1 तसु भी नीचे नहीं है, बल्कि थोड़ा बढ़कर। इतना आधुनिक कार्यालय यहां देखकर मन को बहुत शांति और संतोष का अनुभव होता है। मैं हेमंत बिस्वा शर्मा अध्यक्ष जी, सर्वानंद जी, विजय पांडा और जामवाल जी सभी को ये कार्यालय के बनने तक जो लोग यहाँ पर अलग अलग दायित्वों में रहे, सभी को बहुत बहुत बधाई और साधुवाद देता हूं, और सभी कार्यकर्ताओं को विनंती करता हूं कि कार्यालय बनने मात्र से पार्टी मजबूत नहीं होती है। पार्टी मजबूत होती है कार्यकर्ता के सिद्धांतों के प्रति समर्पण से। पार्टी मजबूत होती है कार्यकर्ता के परिश्रम से। पार्टी मजबूत होती है कार्यकर्ता के त्याग और बलिदान। अगर सिद्धांतों के प्रति समर्थन, परिश्रम, त्याग और बलिदान हम कार्यकर्ता ये हमारे मंदिर में से प्रेरणा लेकर आज यहां से जाएंगे तो उत्तर पूर्व में खलल पहुंचाने वाले कभी सफल नहीं होंगे, इसकी मुझे श्रद्धा है। मैं फिर से एक बार सभी को बधाई देकर और एक वरिष्ठ कार्यकर्ता को प्रणाम कर कर मेरी वाणी को विराम देता हूं। वंदे मातरम। माननीय अमित शाह डांगरिया धन्यवाद ज्ञापन करिছো। अभी मैं अनुरोध करता हूं हम लोग के राष्ट्रीय अध्यक्ष, हम सब की प्रेरणा जगत प्रकाश नड्डा जी को अपना भाषण रखने के लिए हम लोग को मार्गदर्शन करने के लिए। भारत माता के वंदे, नड्डा जी जिंदाबाद। आज के इस कार्यालय के उद्घाटन के अवसर पर मंच पर उपस्थित हमारे भारतीय जनता पार्टी के पूर्व अध्यक्ष और वर्तमान में गृह मंत्री सम्माननीय अमित शाह जी, हमारे बहुत ही यशस्वी मुख्यमंत्री श्री हेमंत बिस्वा शर्मा जी, सर्बानंद सोनोवाल जी, हमारे केंद्रीय मंत्री, हमारे भवेश कलिता जी प्रदेश के अध्यक्ष, सम्माननीय रामेश्वर तेली जी भारत सरकार में केंद्रीय राज्य मंत्री, हमारे महामंत्री राष्ट्रीय श्री दिलीप सैकिया जी, त्रिपुरा के मुख्यमंत्री श्री हेमंत अपने मानिक शाह जी, हमारे राष्ट्रीय उपाध्यक्ष और यहाँ के प्रभारी बैजयंत पांडा जी, हमारे पवन शर्मा जी सह प्रभारी, संवित पात्रा जी, ऋतुराज जी, हमारे पूर्व में संगठन मंत्री रहे अजय जमवाल जी, हमारी बहुत ही आदर के योग्य बहन विजय चक्रवर्ती जी, सभी सम्मानित मंच पर उपस्थित सज्जनवृंद और यहाँ बड़ी संख्या में उपस्थित हमारे भारतीय जनता पार्टी के कार्यकर्ता और हमारे पूर्व कार्यकर्ता जो संगठन के नींव के रूप में उन्होंने
पार्टी को आगे बढ़ाया और हमारे मीडिया के साथी, प्रिंट मीडिया और इलेक्ट्रॉनिक मीडिया के साथी, आज बहुत ही खुशी का दिन है, उत्सव का दिन है। जैसा हमारे पूर्व वक्ताओं ने और गृह मंत्री जी ने बताया कि आज हम सबको संतोष मिलता है कि हम इस भव्य कार्यालय के श्री गणेश के अवसर पर यहां पर उपस्थित हुए हैं और आगामी लक्ष्य लेकर के मंडल स्तर तक कार्यालय के खोलने के आह्वान के साथ समयबद्ध तरीके से कार्यालय बनाने के लिए हम संकल्पित होकर के चले हैं। मैं अपनी ओर से और पार्टी की ओर से और पार्टी के तमाम कार्यकर्ताओं की ओर से असम के भारतीय जनता पार्टी के टीम को, हमारे मुख्यमंत्री जी को, हमारे अध्यक्ष भवेश कलिता जी को और पूर्व में जिन्होंने अपना योगदान किया उन सबको आज के इस शुभ अवसर पर बहुत बहुत बधाई देता हूं और उनका अभिनंदन करता हूं। मित्रों, जब हम कार्यालय की बात करते हैं तो यह कार्यालय सिर्फ इसी तरीके से नहीं बन गया है, एक विशेष प्रयोजन और योजन के कारण बना है। मुझे अच्छी तरीके से याद है 2014 में जब आदरणीय प्रधानमंत्री नरेंद्र मोदी जी इस देश के प्रधानमंत्री बने और वह हमारे 11 अशोक रोड के कार्यालय पर आए थे, तो उस समय हमारे राष्ट्रीय अध्यक्ष अमित शाह जी होते थे और उनके सामने ये कल्पना रखी गई कि हमारे देश भर में सभी जगहों पर कार्यालय होना चाहिए, प्रदेश का कार्यालय भी होना चाहिए और जिले का कार्यालय भी होना चाहिए। और मुझे खुशी है, मैं उन दिनों महामंत्री था, अमित शाह जी राष्ट्रीय अध्यक्ष थे, उन्होंने योजन किया कि हम देश के हर हेडक्वार्टर पर कार्यालय भी बनाएंगे और जिला हेडक्वार्टर भी कार्यालय बनाएंगे। और मुझे आज खुशी होती है आपको बताते हुए कि हम लोगों ने 512 कार्यालय बनाने का प्रस्तावना रखी और आज 236 कार्यालय जिले के बन चुके हैं और 154 कार्यालय बनने के क्रम में हैं। आगे चल करके हर जिले में भारतीय जनता पार्टी का भव्य कार्यालय होगा और असम और नॉर्थ ईस्ट में भी हर जगह भव्य कार्यालय होगा। जैसा कि अभी अमित भाई ने बताया आपको, यह कार्यालय कोई ऑफिस नहीं है, यह हमारे समर्पण का केंद्र है, यह हमारे संस्कारों का केंद्र है। और मुझे खुशी है, मैं गया अमित भाई के साथ, अभी देखा हमने, ये आधुनिक सुविधाओं के साथ सुसज्जित कार्यालय है। इसमें डिजिटल सेंटर भी है, सोशल मीडिया का भी है, रिसर्च सेंटर भी है, मीडिया सेंटर भी है, कॉन्फ्रेंस हॉल भी है, बड़ा हॉल भी है, छोटा हॉल भी है, बैठने की व्यवस्था भी है और ई लाइब्रेरी भी है। यानी कार्यकर्ता को अपने ज्ञान को बढ़ाने के लिए, अपने संस्कार को बढ़ाने के लिए, अपनी ताकत को बढ़ाने के लिए हर सुविधा इस कार्यालय में मुहैया कराई गई है। इसके लिए मैं विशेष करके आपको बधाई देता हूं। लेकिन मैं ये भी आशा करता हूं कि आप इस कार्यालय का समर्पण के साथ, त्याग के साथ, बलिदान के साथ, विचारशील होकर के इसका उपयोग करेंगे और पार्टी को नहीं सिर्फ असम में बल्कि उत्तर पूर्व इलाके में, नॉर्थ ईस्ट में आप यशस्वी बनाने में कोई कसर नहीं छोड़ेंगे, उसको पूरी ताकत प्रदान करेंगे, ऐसा मुझे विश्वास है। मित्रों, हमारे गृह मंत्री जी ने और अहमद भाई ने आपके सामने सारी बातें बहुत विस्तार से रखी हैं। मैं उसमें जोड़ना नहीं चाहता, कुछ जोड़ने को है भी नहीं, लेकिन एक बात मैं जरूर कहना चाहता हूं कि मित्रों, हमारी ही पार्टी अकेली पार्टी है जो विचारशील वैचारिक पार्टी है।
हमारी ही पार्टी ऐसी है जो राष्ट्रीय पार्टी है, और हमारी ही पार्टी ऐसी है जिसका काडर भी है और जिसको जनता का समर्थन भी है। ऐसी पार्टी है तो एकमात्र भारतीय जनता पार्टी है। और फिर मैं कहने के लिए नहीं कह रहा हूं, आज देश से राष्ट्रीय पार्टी और विचारशील पार्टी तो लुप्त हो चुकी है। कोई विचारशील पार्टी दिखती नहीं है। आप बताइए, इंडियन नेशनल कांग्रेस का कोई विचार रह गया है क्या? बताइए, कोई विचार रह गया है क्या? विचारशील पार्टी अगर कोई है और विचारों के प्रति समर्पित पार्टी है तो वो भारतीय जनता पार्टी है। और इस बात को मैं कह सकता हूं दावे से कि अगर 1951-52 में श्यामा प्रसाद मुखर्जी ने कहा एक देश में 2 निशान, 2 विधान, 2 संविधान, 2 प्रधान नहीं चलेंगे, तो 1953 में अगर उन्होंने बलिदान दिया तो 2019 को 5 अगस्त को प्रधानमंत्री मोदी जी ने और अमित शाह की रणनीति ने जम्मू कश्मीर में धारा 370 को धाराशाही कर दिया और एक विचार के साथ हम खड़े हो गए, एक देश में एक निशान, एक प्रधान, एक विधान। अगर मैं कहूं कि हमारे पंडित दीनदयाल उपाध्याय जी ने एकात्म मानववाद की रचना की और आर्थिक नीति दी, तो उसी को हमारी सरकारों ने अंत्योदय के नाम पर उसको पूरा करने का प्रयास किया। और उसी सूत्र को लेकर के मोदी जी ने सबका साथ, सबका विकास, सबका विश्वास और सबका प्रयास के मंत्र को लेकर के आर्थिक नीति को नीचे गरीब, गांव, वंचित, पीड़ित, शोषित, दलित तक पहुंचाने का काम किया है। इसलिए हमारी ही अकेली पार्टी है जो विचारशील पार्टी है, जो वैचारिक पार्टी है, जो कैडर बेस्ड पार्टी है और जो मास फॉलोइंग के साथ पार्टी है। आज हमारे 302 एमपी हैं लोकसभा में, आज हमारे 92 से ज्यादा राज्यसभा में एमपी हैं, हमारे 1394 से ज्यादा विधायक हैं, हमारे 117 मेयर हैं और हमारे हजारों हजार वार्ड मेंबर और पंच प्रधान हैं। ये सबसे बड़ी पार्टी बनकर के खड़ी है। मित्रों, इसलिए कार्यकर्ता, कार्यक्रम, कार्यालय, कोष, ये सब के साथ युक्त होकर के कार्यक्रम को आगे बढ़ाना ये हमारा उद्देश्य है। और मैं ये मानता हूं कि हम इसी उद्देश्य को लेकर के चले हैं। अभी गृह मंत्री जी ने आपको नॉर्थ ईस्ट की तस्वीर खींच करके बताई है कि कैसे एक समय में यह राज्य जो 4 देशों से घिरा हुआ था, मुसीबत में पड़ा था। देश का नेतृत्व कमजोर था, उसका ख्याल नहीं रख सक रहा था। लेकिन आज यही नॉर्थ ईस्ट, यही असम आज मुख्य धारा में शामिल है और विकास की प्रक्रिया में मुख्य रूप से आगे बढ़कर के आ रहा है। तो ये नॉर्थ ईस्ट आ रहा है, इसको हमको ध्यान रखना चाहिए। एक समय में ये बंद, ये कर्फ्यू, ये इंसर्जेंसी, ये बंद के साथ जाना जाने वाला प्रदेश था। आज ये शांति प्रिय प्रदेश है, आज ये विकासशील प्रदेश है, आज ये विकास के लिए आह्वान करते हुए बढ़ने वाला प्रदेश है। यह नेतृत्व के अंतर के कारण हुआ है, यह हमको समझना चाहिए। और इसलिए हमको भारतीय जनता पार्टी को भी मजबूती प्रदान करनी है। हमको भारतीय जनता पार्टी के मजबूती के साथ साथ नॉर्थ ईस्ट के विकास में अपना योगदान पूरी तरीके से बढ़ाना है। नए नए आयामों का विकास हुआ है। कभी आपने सोचा था कि ऑल इंडिया इंस्टीट्यूट ऑफ मेडिकल साइंसेज यहां गुवाहाटी में आएगा? कभी कल्पना की थी? अब 1 साल के अंदर वह भी आपको समर्पित होगा और आपके लिए नॉर्थ ईस्ट के लोगों को दिल्ली नहीं जाना पड़ेगा। कभी आपने सोचा था कि कैंसर का सबसे बड़ा सेंटर बनेगा तो वो नॉर्थ ईस्ट बनेगा? आज ये नॉर्थ ईस्ट कैंसर के दृष्टि से देश में वन ऑफ द बेस्ट फैसिलिटीज के साथ खड़ा होने वाला नॉर्थ ईस्ट हो गया है और असम हो गया है। ये हमको समझना चाहिए। कनेक्टिविटी की दृष्टि से, नेशनल हाईवे की दृष्टि से, हर दृष्टि से
एक बढ़ता हुआ आसाम, एक बढ़ता हुआ नॉर्थ ईस्ट हमको देखने को मिल रहा है। इसलिए मित्रों, मेरा आपसे एक ही निवेदन है, आज खुशी का समय है। मैं ज्यादा लंबा वक्तव्य नहीं देना चाहता हूं। अभी इसके बाद कार्यकर्ताओं के साथ मुलाकात भी है, उसमें हम लोग सारी बातें विस्तृत रूप से रखेंगे। लेकिन आज मैं हमारे दोनों तरफ जो बैठे हुए कार्यकर्ता हैं, जिन्होंने अपना जीवन लगाया, जो पार्टी के नींव हैं, इनको मैं और पार्टी के कार्यकर्ताओं की तरफ से विशेष नमस्ते करते हुए नमन करता हूं। मित्रों, याद करो 1975 का समय, मित्रों याद करो 1970 का समय। लोग हमारा उपहास उड़ाते थे, लोग कहते थे हम दो हमारे दो, लोग कहते थे कभी सरकार देखी है क्या, कभी सरकार के नजदीक आओगे क्या, कभी कहते थे कि जमानत बच जाए तो तुमको बधाई। और इसमें भी कोई दो राय नहीं है कि हमारे ये सभी सज्जन वृंद, जिस दिन हमारी जमानत बच जाती थी तो हम खुशी मनाते थे, लड्डू बांटते थे कि आज हमारी विचारधारा के साथ जुड़ने वाले इतने लोग हो गए हैं। वहां से ये यात्रा शुरू की है। 1975 में लगभग 1,30,000 लोग मीसा और डीआईआर में इमरजेंसी में बंद हुए। 70,000 लोग हमारी विचारधारा से जुड़े हुए लोग थे। उनको मालूम था कि कुछ नहीं मिलना है, कुछ नहीं मिलेगा, लेकिन वो खड़े हुए तो विचार के कारण खड़े हुए, और उनके विचार के कारण आज हम यहां खड़े हुए हैं। इन कार्यकर्ताओं के कारण, इन नेताओं के कारण, ये हमको समझना चाहिए। इसलिए मित्रों, हमारे नींव के सभी सज्जन वृंद जो आज आए हैं, उनको मैं विशेष करके बधाई भी देता हूं, धन्यवाद भी देता हूं। आज उनको कितना संतोष मिल रहा होगा कि आज वो यशस्वी पार्टी के उस पास, जिस विचारधारा के लिए उन्होंने अपना जवानी लगाई, अपनी जवानी खपाई, 4-4 पीढ़ियां खप गई, तब जाकर के हम यहां पर खड़े हुए। ऐसे कार्यकर्ताओं को हमारे हेमंत भाई ने, हमारे भवेश जी ने बुलाया, इसके लिए मैं विशेष करके उनका अभिनंदन करता हूं। और आप सभी को प्रणाम करते हुए आपको ये विश्वास दिलाता हूं कि हम सब लोग मिलकर के भारतीय जनता पार्टी की विचारधारा को यशस्वी बनाएंगे, नॉर्थ ईस्ट को मजबूती की ओर आगे ले जाएंगे, कमल हर जगह खिलाएंगे और नॉर्थ ईस्ट को भी मुख्य धारा में आगे लाने में अपना योगदान करेंगे। प्रधानमंत्री मोदी जी के नेतृत्व में आपने मेरी बात सुनी, आपका बहुत बहुत धन्यवाद। जय भारत, जय असम। राष्ट्रीय अध्यक्ष माननीय नड्डा डांगरियाक आमी धन्यवाद ज्ञापन करिছো।